গৌৰীপুৰীয়া গাভৰু দেখিলো সাঁতুৰি গদাধৰ নৈ। গদাধৰ নৈ, এই গদাধৰ নৈখন আমি দেখিব পাৰিছোঁ ইয়াত বেদখল কিছুমানে বেদখল কৰি ৰাখিছে। এই সম্পৰ্কে আপুনি কি জনাব? নমস্কাৰ, মই শিমুল চৰকাৰ, ধুবুৰী সমাজসেৱক। আৰু প্ৰথমতে আমি এনি ভাৰতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি ইয়াতে আহি আপুনি এইটো আমাৰ গদাধৰ পুৰণা গদাধৰ নৈ যে এইটো ঠাইত যে আপুনি দাঙি তুলিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু কথা হ'ল কি, আমি বহুত দিনৰ পৰা চাই আছোঁ আৰু মই সৰুৰ পৰা দেখি আছোঁ যে গদাধৰ নৈ অতি সৌন্দৰ্য আছিলে। এটা ধুবুৰী এটা ঐতিহাসিকপূৰ্ণ জাগা, এইটো বহুত পুৰণি প্ৰসিদ্ধ জাগা। ধুবুৰী নাম কৰা জাগা চবে গম পায়, গোটেই অসম গম পায়। আৰু ইয়াতে বিভিন্ন ধৰণৰ এই গদাধৰ নৈত আমি দেখিছোঁ ডাঙৰ ডাঙৰ নৌকা ইয়াতে আহিছিলে, বৰপটিবিলাকে ইয়াতে আহিছিলে। সৰুৰ পৰা আমি চাই আছোঁ কি ধুনীয়া চিনাৰী সৌন্দৰ্য আমি দেখিছোঁ এই গদাধৰ নৈ। আজি গদাধৰ নৈ মই আজি ইয়াতে কেইবাৰ এই গদাধৰ নৈ মই ফাইট কৰিছোঁ। দৰ্শকক জনাব খুজিছোঁ যে পশ্চিম অসম প্ৰান্তৰ যি কোচ ৰাজবংশী লোকগীত, যি পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ যিবিলাক গীত আছে, এই গীতবোৰৰ লগত ইতিহাস জড়িত হৈ আছে। এইখন যি নদী আছে গদাধৰ নদী, এই গদাধৰ নদীৰ ইতিহাস জড়িত হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বহুত PGR আৰু VCR ভূমিত ইতিমধ্যে বেদখলমুক্ত কৰি আছে। আৰু আপুনি এই যে গদাধৰ নৈ, ঐতিহাসিক গদাধৰ নৈখনৰ যি বেদখল হৈ আছে, এই সম্পৰ্কে আপুনি চৰকাৰক বা মুখ্যমন্ত্ৰী মহোদয়ক আপুনি কি অনুৰোধ জনাব? আমি প্ৰথমতে আমি মুখ্যমন্ত্ৰী আমাৰ যিবিলাক অসমতে বহুত ভাল কাম কৰি আছে, আমি বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আমি এইটো মুখ্যমন্ত্ৰীক আছোঁ, আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক মই আবেদন কৰিছোঁ যে আমাৰ এই গদাধৰ নৈ, আমাৰ এই যে ঐতিহাসিকপূৰ্ণ জাগা ধুবুৰী যে গদাধৰ নৈ আজি ক'ত গ'ল? আজি বিভিন্ন মই দেখিছোঁ বিভিন্ন মানুহ আহি বাহিৰৰ পৰা মানুহে ইয়াতে বেদখল কৰি আছে গদাধৰ নৈ। কোনোবা খুঁটি পুৰিছে, খুঁটি পুতি আছে, কোনোবাই ঘৰ কৰি গৈছে, ঘৰ কৰি আছে ইয়াতে। আমি কথা হ'ল কি যে এই আমাৰ গদাধৰ নৈ আজি ক'ত গ'ল? আমাৰ এই গদাধৰ নৈ আমাৰ ধুবুৰীবাসী ৰাইজ বিচাৰিছে যে আমাৰ গদাধৰ নৈ, পুৰণা যে গদাধৰ নৈ আছিলে, এইটো ধুবুৰীবাসী ৰাইজে বিচাৰিছে। আৰু আমি গদাধৰ নৈক আমাৰ লাগিব, ধুবুৰীবাসী ৰাইজক আমাৰ গদাধৰ লাগিব। আমি 1 ইঞ্চি মাটি আমি কোনোবাক দখল কৰিব নিদিওঁ। আৰু যদি কোনোবাই দখল কৰি আছে, মই দেখিছোঁ বেদখলভাৱে নৈ দখল কৰি আছে, বিভিন্ন খুঁটি লাগি আছে, বিভিন্ন জাগাত ঘৰ বাৰী মানে ইয়াতে গদাধৰ নৈৰ পিছতে কৰি আছে। এইটো ইমিডিয়েট আমি মুখ্যমন্ত্ৰী মহোদয়ক, আমি ডেপুটি কমিশনাৰক মই মানে অনুৰোধ কৰিছোঁ যে ইমিডিয়েট ইয়াত উচ্ছেদ কৰিব লাগে। কোনে কোনে গদাধৰ নৈ ইয়াতে অবৈধভাৱে দখল কৰি আছে, ইমিডিয়েট উচ্ছেদ কৰিব লাগে। উচ্ছেদ কৰি এটা ভাল পৰ্যটক, যাতে বাহিৰৰ কাৰণে পৰ্যটকৰ কাৰণে ভাল এটা পৰ্যটক হয়, ইয়াতে পৰ্যটকটো উন্নতি মানে যাতে ইয়াতে পৰ্যটক যাতে স্থাপন কৰিব পাৰে, এই আমি মুখ্যমন্ত্ৰীক কাছে আবেদন কৰিছোঁ। আৰু আকৌ কৈ আছোঁ বাৰে বাৰে যে আপুনি মুখ্যমন্ত্ৰী মহোদয়, আমাৰ এই ধুবুৰী এটা ঐতিহাসিকপূৰ্ণ জাগা, এইটো সৌন্দৰ্যপূৰ্ণ গদাধৰ নৈ আপুনি বাচাওক। ধুবুৰীবাসীৰ ৰাইজক এইটো বিচাৰিছে। আৰু আমি আপোনাক আকৌ কৈছোঁ, যোনে যোনে এইটো দখল কৰি আছে, ইমিডিয়েট উচিত তদন্ত কৰি CM ভিজিলেন্স হ'ব লাগে আৰু ইমিডিয়েট উচ্ছেদ কৰিব লাগে, এইটো মই আশা ৰাখিছোঁ।